পান্তাতি আৰু জিতেন পান্তাতি তেওঁলোকে দুইজনে চেন্নাই যোৱাৰ অৱস্থাত ঝাৰখণ্ড টাটানগৰ ষ্টেচনত তেওঁলোকে কিবা কাৰণত নামিবলগীয়া হয় কিবা খাবৰ কাৰণে আৰু ট্ৰেইন তাত ৰখিছিলে কিন্তু তেওঁ খাব যাওঁতে তেওঁৰ ট্ৰেইনটো গুচি যোৱাৰ ফলত তেওঁলোকে তাতে থাকিবলগীয়া হয় আৰু তেওঁলোকে ভোকৰ প্ৰান্তত তেওঁলোকে দোকানবিলাকত বিচাৰিব যাওঁ কিন্তু দোকান ফালে বিচাৰিব যাওঁতে এজন ব্যক্তিক লগ পায় লগ পোৱাৰ পাছত তেওঁলোকে কথা বতৰা হোৱাৰ পাছত তাৰপিছত অকণমান দূৰ যোৱাৰ কাৰণে তেওঁলোকে ৰাস্তাটো পাহৰি যোৱাৰ কাৰণে সোধ-পোছ কৰে তেতিয়া তেওঁলোকে টমটমত উঠি মানে তেওঁলোকে পঠিয়াই দিলে ৰাস্তা দেখাই কিন্তু টমটমলৈকে অহালৈকে ষ্টেচন আহি পালে তাৰ পাছৰ পৰা কিন্তু সেই টাটানগৰ ষ্টেচনৰ পৰা তাৰ মিছাজৰ লগত যোগসূত্ৰ নাইকিয়া হৈ গ'ল যাৰ সন্দেহ হ'ল এদিন উকলি গ'ল উকলি যোৱাৰ পাছত ২৬ তাৰিখৰ ঘটনা ২৬ তাৰিখৰ পাছত ২৭ তাৰিখে তেওঁলোকে ১২টা বজাত এজাহাৰ দাখিল কৰিলে মৰিয়নি JRP পুলিচক এই এজাহাৰ দাখিল কৰাৰ স্বত্তে JRP পুলিচে খবৰ লগাই তেওঁলোকৰ চেনেলত আমাক ১২টা বজা ৰাতি তেওঁ মিছেছ অনুমা তাঁতীক ফটো দিলে যে এইটো আকাশ পান্তাতি হয় নি বুলি তেতিয়া চিনাক্ত কৰিছে হয় আকাশ পান্তাতিৰ মূৰটো এফালে পৰি আছে তেওঁৰ দেহটো এফালে পৰি আছে গতিকে আৰু জিতেন পান্তাতি কিন্তু এতিয়াও নিৰুদে আৰু তেওঁৰ মোবাইল কিছু সংখ্যক ধন এতিয়াও কিন্তু পুলিচে তাত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বা তাত পোৱা নাই ডেড বডি জেগাত গতিকে আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিধায়ক মহোদয়ক আৰু জিলা প্ৰশাসনক ডেড বডিটো অনাৰ এটা ব্যৱস্থা কৰি দিব লাগে যিহেতু দুখীয়া পৰিয়াল আৰু এই বিষয়বস্তুটো যে প্ৰকৃততে হত্যাকাণ্ড নে দুৰ্ঘটনা হৈছে এই বস্তুটো এটা সঠিকভাৱে তদন্ত কৰি এই দুৰ্ভাগ্য পৰিয়ালটোক ন্যায় দিবৰ বাবে আমি অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত